আজি মই আপোনালোকৰ আগলৈ থ্ৰেডিঙৰ বিষয়ে এটা বৰ ধুনীয়া ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে মন কৰিলে ঘৰতে ধুনীয়াকৈ ভিডিঅ'টো চাই থ্ৰেডিং কৰা শিকিব পাৰিব। এজনে আনজনৰ ওপৰত কৰি দিব পাৰিব ঘৰতে। কাৰোবাৰ বিয়া বাৰু কিবা থাকিলে হঠাৎ পাৰ্লাৰলৈ যাবলৈ টাইম নহ'ব পাৰে, তেতিয়া তেনেকুৱা সময়ত আপোনালোকে এনেকৈ ভিডিঅ'টো চাই ঘৰতে কৰি ল'ব পাৰে, শিকি ল'ব পাৰে। প্ৰথমতে অকণমান পাউডাৰ লগাই ল'ব চেলাউৰিডালত। তাৰ পাছত সূতাডাল এটা মূৰ মুখত কামুৰি ধৰিব আৰু এটা মূৰেদি এনেকৈ মই ধৰাৰ দৰে হাতত কেইটামান পাক দিব, 4-5টামান পাক সূতাডাল পকাই পকাই পাক দি পেলাই এনেকৈ লাহে লাহে এডাল এডালকৈ প্ৰথমতে চেষ্টা কৰিব। একেদিনাই হাত নাহে, লাহে লাহে কৰোঁতে কৰোঁতে হাতটো আহি যাব আৰু একেদিনাই চেপ দিবলৈ অকণমান অসুবিধা হয়, সেইবাবে লাহে লাহে অলপ অলপকৈ কৰিবলৈ চেষ্টা কৰিব। কিছুমান বৰ ছালৰ লগতে লাগি থকা সৰু সৰু নোম থাকে, সেইবোৰ উলিয়াবৰ কাৰণে অকণমান সময় লাগে। তেনেকুৱা সৰু সৰু বহুত নোম আছিলে। চেলাউৰিডাল বহুত বেছি ডাঠ নহয়, তথাপিতো বহুত সৰু সৰু নোম আছিলে আৰু শ্বেপটো দেখিবলৈ বেয়া নহয়। চেলাউৰিডালৰ শ্বেপটো দেখিবলৈ ভাল আৰু ক'লা উজ্জ্বলেই হয়। এতিয়া মই ওপৰখিনি কৰি দিলোঁ আৰু ওপৰত কপালত বহুত নোম থাকে, প্ৰায় ছোৱালীৰে। কপালৰ নোমখিনি উঠাই দিলে মুখখন দেখিবলৈ বহুত চাফা লাগে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ। ধন্যবাদ। আজিলৈ সমাপ্ত।